জামুগুৰিহাটৰ ভবীন্দ্ৰ ভূঞালৈ কৃতি শিক্ষকৰ বঁটা জামুগুৰিহাটৰ নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভবীন্দ্ৰ ভূঞালৈ আগবঢ়োৱা হৈছে কৃতি শিক্ষকৰ বঁটা শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা 63 সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচীত ভবীন্দ্ৰ ভূঞাক এই বঁটা প্ৰদান কৰা হয় অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ সতিয়াৰ বিধায়ক পদ্ম হাজৰিকা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল কৃতি শিক্ষকৰ বঁটা লাভ কৰা ভবীন্দ্ৰ ভূঞাক জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে সন্মানীয় তেজপুৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া সাধাৰণ এটা শব্দ ব্যৱহাৰ কৰাৰ কাৰণে সেইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে জৱাহৰলাল নেহেৰু তাৰ পঠিয়াই দিছে আৰু সেইখন মঞ্চতে আজি মই অসম সন্তান হিচাপে নৃত্য পৰিৱেশন কৰোঁ আৰু নিশা যেতিয়া নৃত্য পৰিৱেশন কৰিলে এম ক্ৰণৰ মাননীয় উপাধ্যক্ষ ঋতুপৱন শৰ্মাদেৱ বিশিষ্ট শিক্ষাবিদ তথা আজি এই অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা দেবেন বৰুৱাদেৱ পাঠ্যপুথি প্ৰকাশন পৰিষদৰ মাননীয় উপাধ্যক্ষ Bureau Report, Ahom Today.